নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। অসম পুলিচৰ কাৰণে কামত অহাকৈ 3200 প্ৰশ্ন উত্তৰ এখন ই বুক বনোৱা হৈছিলে, যিখনত ভালেকেইখন কিতাপ সন্নিৱিষ্ট কৰা হৈছে। আৰু ইতিমধ্যে যদি আপোনালোকে ইয়াৰ আগৰ অফাৰত 8000 জিকে কুৱেশ্যনৰ কিতাপখন কিনিছে, তেনেহ'লে এইখন কিনাৰ প্ৰয়োজন নাই। মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ। তো এইখন কিতাপত ভালেকেইখন কিতাপ সংযোজন কৰা হৈছে। ইণ্ডিয়ান হিষ্ট্ৰী 1 নম্বৰ কিতাপখন, আৰু 2 নম্বৰ কিতাপখনত 500 অসমীয়া MCQ আছিলে অসমীয়াত, আৰু 3 নম্বৰ কিতাপখনত 1000 অসম জিকে আছিলে অসমীয়া ভাষাত। তাৰপাছত আহোম হিষ্ট্ৰী আছে 200 4 নম্বৰ কিতাপখনত, আৰু 5 নম্বৰ কিতাপখনত 1000 অসম জিকে আছে ইংৰাজীত, আৰু 6 নম্বৰতে আছে 500 MCQ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ। এনেকৈ গোটেইকেইখন মিলাই যদি আপোনালোকে এখনকৈ কিনে প্ৰায় 140 টকা পৰিব, কিন্তু এইখন যদি আপোনালোকে কিনে মাথো 55 টকাতে লাভ কৰিব। তো ডেছক্ৰিপশ্যনত মই দি দিছোঁ। তো এইখন আপোনালোকে সোনকালে অৰ্ডাৰ কৰি ইয়াৰ PDF কপিটো লৈ লওক, মোবাইলতে ধুনীয়াকৈ এইকেইদিন পঢ়িব পাৰিব। আৰু যদি আপোনালোকে এই কপিবিলাক বেলেগকৈ ল'ব বিচাৰে, তেনেহ'লে ল'ব পাৰে 1000 অসম জিকেৰ যিখন ইংলিছৰ প্ৰশ্ন উত্তৰ ই বুক আছে, সেইখনৰ দাম 35 টকা, আৰু 500 ইম্পৰ্টেণ্ট জিকে প্ৰশ্ন উত্তৰ এইখনৰ 20 টকা আছে। আহোম বুৰঞ্জীৰ প্ৰায় 200 প্ৰশ্ন আছে, এইখনতো 20 টকা। 1000 অসম জিকে অসমীয়াত এইখনত 40 টকা, আৰু 500 অসমীয়া MCQ এইখনত 25 টকা। তো আপোনালোকে যোনখন কিনিব পাৰে কিনি লওক। তাৰোপৰি যদি অকণমান বেছি ইনভেষ্ট কৰিব পাৰে, তেনেহ'লে ওপৰকেইখন কিনি লওক, তাতোকৈ যথেষ্ট প্ৰশ্ন উত্তৰ আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকে ডেছক্ৰিপশ্যন নোচোৱাকৈ কোনো ধৰণৰ কিতাপ নিকিনিব। আৰু ইয়াতে বুক 1 বুক 2 ধুনীয়াকৈ সজাই থোৱা আছে। তো ডেছক্ৰিপশ্যনত কোনখন কিতাপত কোনকেইখন কিতাপ সংযোজন আছে সকলোখিনি চাই লৈহে আপোনালোকে কিনিব, নহ'লে এখন কিতাপকে বাৰে বাৰে কিনা যেন হ'ব পাৰে। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।